নগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগাভ্যাসৰ কৰ্মশালা। কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ অধীনৰ মৌৰাজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সহযোগত নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি মঙলবাৰে নগাঁৱত এক যোগোৎসৱৰ কৰ্মশালা অনুষ্ঠিত কৰে। নগাঁও চহৰৰ আৰক্ষী নিৱেশৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ অশোক কুমাৰ বৰাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। চহৰখনৰ বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰি জিলায়ুক্ত দেৱাশিষ শৰ্মাই যোগাসনৰ এই কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূত বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। এই মুহূৰ্তত আজি এই যোগ অভ্যাসৰ যোনটো কৰ্মশালা পাতিছিলে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে, আজি তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিম। আৰু সমগ্ৰ ভাৰতবৰ্ষত পৰা আজি যি পৰম্পৰা বিশ্বলৈ বিয়পাই দিয়া হৈছে যোগক্ৰিয়াৰ, আজি সেই পৰম্পৰা তেওঁলোকে বজাই ৰখাৰ বাবে আৰু ৰাইজৰ মাজত বিলাই দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাব বিচাৰিম। আজিৰ দিনটোত মই জিলাখন বুজি ল'ব বিচাৰিছোঁ, ভালকৈ কি ক'ত কৰিব লাগে সেইখিনি বুজ ল'ব বিচাৰিছোঁ। আৰু যোৱাকালিও মই এষাৰ কথা কৈছোঁ যে কথাৰে নহয় বন্ধু, কামতহে পৰিচয়। মই মোৰ কামে মই কিবা এটা কৰিবলৈ মই চেষ্টা কৰিম। অদ্ভুত কিবা এটা কৰিব পাৰিম বুলি ক'লে ভুল হ'ব, কিন্তু ৰাইজৰ লগত মিলি মই নগাঁওখন আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। আৰু যিখিনি জ্বলন্ত সমস্যা আছে আজিৰ দিনটোত নগাঁও, তাত সকলোৰে লগত মিলি যিসকল সংশ্লিষ্ট বিষয়াবৰ্গ আছে, ৰাইজৰ প্ৰতিনিধি আছে, ৰাইজ আছে, সকলোৰে লগত মিলি পেলাই পৰিস্থিতিৰ বুজ লৈ মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকৰ সহায় সাৰথি সহযোগ বিচাৰিছোঁ। আজিৰ দিনটোত ক'লে ভুল হ'ব। মই প্ৰথম কথা সেইকাৰণে আগতেই কৈছোঁ, মই বুজ ল'ব লাগিব, ভালকৈ অধ্যয়ন কৰিব লাগিব। জ্বলন্ত সমস্যাখিনি আমি সকলোৱে জানো, সেইখিনিৰ ওপৰিঞ্চি আজি নগাঁওখন কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ, কেনেকৈ নগাঁওখন আমি চাফ চিকুণ কৰিব পাৰোঁ, কেনেকৈ নগাঁওখনত আমাৰ চৰকাৰী যিখিনি প্ৰজেক্ট আছে সেইখিনি কেনেকৈ আমি ৰাইজৰলৈ লৈ যাব পাৰোঁ। অৰুণোদয় প্ৰকৃততে যিখিনি আমাৰ যোগ্য যিসকল প্ৰাৰ্থী আছে তেওঁলোকলৈ কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, এই গোটেইখিনি চৰকাৰী আমাৰ চৰকাৰী যোনবোৰ স্কিম আছে, এজন চৰকাৰী বিষয়া হিচাপে সুচাৰুৰূপে সেইবোৰ পৰিচালনা কৰি যাতে আমি সমাজমুখী এটা আমাৰ পৰিস্থিতি লৈ আমি যাতে ৰাইজৰ হকে কাম কৰি যাব পাৰোঁ, ৰাইজৰ কল্যাণৰ হকে যাতে কাম কৰি যাব পাৰোঁ, সেইবোৰে আমাৰ সম্পূৰ্ণভাৱে এটা পৰিসীমাৰ ভিতৰত থাকি আমি কাম কৰোঁ, আমাৰ গোটেইখিনি লিপিবদ্ধ থাকে। সেইখিনি আমি আৱেগেৰে, মই ভাবোঁ আৱেগ আৰু অনুভূতিৰ প্ৰয়োজন, অকল চৰকাৰী বিষয়া এজন হ'লেই নহ'ব, আৰু সেইখিনি মই আৱেগেৰে নিশ্চয় কৰিবলৈ চেষ্টা কৰিম। হয়, আজি আচলতে গোটেই দিনটোৱে পবিত্ৰ দিন, যে মানুহক নিৰোগী কৰি ৰখাৰ যিটো উপায়, সেই উপায়ৰ ওপৰত ভাৰতবৰ্ষে এটা আন্তৰ্জাতিক যোগ দিৱস এটা পাতিছে। আৰু আজি সেই শুভ দিনটো, আজি 17 জুন 2025 তাৰিখে এই আন্তৰ্জাতিক যোগ দিৱসটো পাতিছে। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত এই বিষয়টোৱে অগ্ৰাধিকাৰ পাইছিল। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, বিশ্ববিদ্যালয়খন আৰম্ভণিৰ পৰাই এই বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল, আৰু এই ধৰণে আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়ালৈকে খুব সুন্দৰকৈ চলি আছে। আৰু এই বিভাগটোৰ জৰিয়তে আজি আমি আন্তৰ্জাতিক যোগ দিৱসটো আমি পালন কৰিলোঁ নগাঁও চহৰ ইয়াত। আৰু এই নগাঁও চহৰত কৰাৰ লগে লগে আমাৰ নগাঁও চহৰৰ নগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয় ইয়ালৈ আহিছিলে। তেখেতে আমাৰ এই গোটেই অনুষ্ঠানটোক ইমান উৎসাহিত কৰিলে, তেখেত আহি পেলাই আমাক যথেষ্ট অনুপ্ৰেৰণা যোগালে তেখেতৰ উপস্থিতিয়ে। আৰু তেখেতৰ যিখিনি বক্তব্য ৰাখিছে, সঁচা অৰ্থতেই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যে এই বিষয়টো 550 বছৰ আগতেই আৰম্ভ কৰিছিল, এগৰাকী ব্যক্তি নিৰোগী হৈ থাকিবৰ কাৰণে, সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে শাৰীৰিক ব্যায়ামৰ যিটো প্ৰয়োজনীয়তা, সেই শাৰীৰিক ব্যায়ামৰ প্ৰয়োজনীয়তাটো মহাপুৰুষ শংকৰদেৱ গুৰুজনাই তেতিয়াই দি থৈ গৈছিল। আৰু সেই অনুক্ৰমে আমি এই বিষয়টোক যথেষ্ট গুৰুত্ব দি মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয়ে ইয়াত এটা কোৰ্চ খুলিছিলোঁ। আৰু এতিয়া
সেই বিষয়টো এটা বিজ্ঞানৰ বিষয়লৈ পৰিৱৰ্তিত হৈ গ'ল। ইয়াত আমি মাষ্টাৰ ডিগ্ৰী দিবলৈ সক্ষম হৈছোঁ। এই বিষয়টোৰ জৰিয়তে আমি PhD ডিগ্ৰী দিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ইয়াত অধ্যয়ন কৰি আছে এই বিভাগটোত, সেইসকলে আমাৰ কোনোজনেই এনেই থাকিবলগীয়া হোৱা নাই। তেওঁলোকে পঢ়ি থাকোঁতেই বহুতে চাকৰি আদি পাবৰ কাৰণে সক্ষম হৈছে। এয়া আমাৰ কাৰণে এটা শুভ লক্ষণ বুলি ভাবিছোঁ। আৰু সকলো মানুহকে মই আশা কৰিছোঁ যে সকলো মানুহেই যদি শাৰীৰিক ব্যায়ামটো ৰাখে, শাৰীৰিক ব্যায়ামটো যদি কৰে, তেনেহ'লে নিশ্চিতভাৱে এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হৈ জীৱনটো কটাব পাৰিব, সুস্বাস্থ্যৰে থাকিব পাৰিব, এখন সুস্থ সবল সমাজক নেতৃত্ব দিব পাৰিব বুলি মই আশা কৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি এতিয়াও এই বিষয়টোক গুৰুত্ব নিদি, এই বিষয়টোৰ ওপৰত আমি বিষয়টোক সন্মান নজনাই আমি বহুত উঠি অহা ডেকা ল'ৰা ছোৱালীয়ে এই বিষয়টোক অসন্মান কৰি ইয়াৰ বিপৰীতে কিছুমান আমি অবাঞ্ছনীয় কিছুমান কাম কৰি আছোঁ। যে আমি কিছুমান কি বুলি কয়, মই ক'ব খুজিছোঁ যে আমি অখাদ্য কিছুমান খাবৰ কাৰণে চেষ্টা কৰিছোঁ, যিবোৰ শৰীৰৰ কাৰণে অনিষ্টকৰ খাদ্য, সেইবোৰ খাই আমি অকালতে আমাৰ জীৱনবোৰ ধ্বংস কৰিছোঁ। নিচাসক্ত দ্ৰব্যই আমাক আচলতে কিমান কম সময়ৰ ভিতৰত আমাক এই সুন্দৰ বিনন্দীয়া পৃথিৱীখনৰ পৰা আমি যাবলগীয়া বাধ্য হয়, সেই কথাটো মানুহে অনুভৱ নকৰে। কিন্তু মই আজি অনুৰোধ কৰিব খুজিছোঁ আপোনালোকৰ জৰিয়তে যে আমাৰ সকলো মানুহে, উঠি অহা যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ব্যক্তিয়ে এই শাৰীৰিক ব্যায়ামটো কৰক, শাৰীৰিক ব্যায়াম কৰি নিৰোগী হৈ থাকক। কোনো যাতে নিচাসক্ত দ্ৰব্যৰ প্ৰতি যাতে আসক্ত নহয়, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। সকলোৱেই তেনেধৰণে চিন্তা চৰ্চা কৰি আগবাঢ়ি আহক। আমি এখন সুস্থ সবল সমাজৰ নেতৃত্ব দিব যাতে পাৰোঁ। আমি প্ৰতিগৰাকী ব্যক্তিয়ে মন সুস্থ হৈ থাকিলে চিন্তা ভাল হ'ব, চিন্তা ভাল হ'লে আমি সমাজখনক ভাল কৰিব পাৰিম। গতিকে এনেধৰণৰ কথাৰে আমি আগবাঢ়ি যাব লাগিব। মই সকলো ব্যক্তিলৈকে অনুৰোধ জনাইছোঁ, বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমি সুস্থ সবল শৰীৰৰ আমি অধিকাৰী হওঁ। সকলোৱে এই যোগা বিষয়টোক আমি অগ্ৰাধিকাৰ দিওঁ, নিজেও কৰোঁ আৰু আনকো কৰিবৰ কাৰণে উৎসাহিত কৰিম। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।